এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰী সভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলো যোৱা বছৰ 3000 অনুমোদন কৰা আছিল গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গল দুইটা আঁচনি মিলি 3400 কোটি টকা লাগিব 4400 কোটি টকা লাগিব যোৱা বছৰ 3000 কোটি টকা অনুমোদিত হৈছিল এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটো পইচাটো পাই গৈ থাকিব প্ৰত্যেক বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল কাকো টকা পইচা দিব নালাগে পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব মই তাৰো চিন্তা কৰিছো যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম বেংকৰ পৰা নহয় চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000 কৈ ল'ৰা ছোৱালীক আমি 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ আই মাতৃসকল চাকৰি নাই বেংকে লোনো নিদিয়ে আমাৰ বঙাইগাঁও জিলাৰ বহুত ল'ৰা ছোৱালীয়ে তামিলনাডুত গৈছে কৰ্ণাটকত গৈছে কেৰালাত গৈছে 8000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছে বেমাৰ আজাৰ হলে ঔষধ নাই কিবা কাৰণত মৃত্যু হলে মাক বাপেকে ডেড বডিও দেখা নাপায় মৃত শৰীৰো দেখা নাপায় মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7000 8000 টকাৰ চাকৰি কৰিব যায় 1 লাখ দৰমহা পালে 50000 পালে বাহিৰত যাওক মোৰ আপত্তি নাই 7000 8000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায় নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে সেইবাবে মই এইবাৰ চেষ্টা কৰিছো অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে এডভান্টেজ আসাম হল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব কম যাতে সেই 8000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰো তাৰ কাৰণে আজি আমি কাম কৰিছো কোনেও আগত এইবোৰ চিন্তা কৰা নাছিল সবে লুঙি বিলাই ধুতি বিলাই খালি ভোট কিনিব খুজি আছিলে কিন্তু এইবাৰ আমি দুখীয়া মানুহৰ প্ৰতিটো বেদনা প্ৰতিটো কষ্ট প্ৰতিটো দুখ আমি অনুভৱ কৰি ৰাইজৰ বাবে কাম কৰাৰ চেষ্টা কৰিছো মই মিটিঙত কৈছো এইবাৰ মই প্ৰথম মুখ্যমন্ত্ৰী হলো আগতে মুখ্যমন্ত্ৰী হোৱা নাছিলো বুজিও পোৱা নাছিলো এতিয়া লাহে লাহে কথাবোৰ বুজি পোৱা হলো মানুহক চিনা জানা হল সেইকাৰণে যোৱা কেইদিনমান আগতে মই এখন মিটিঙত কৈছো যে যোৱা 4 বছৰ যি দেখিলে সেইটো হল নিত্য নাটিকা অহাবাৰ পুৰা নাটক দেখা পাব আৰু কাম হ'ব যাতে আৰু দুগুণ উৎসাহেৰে আমি মানুহৰ কাম কৰিব পাৰো আই মাতৃসকলক 10000 টো লাগিব নে নাই তো মনে মনে বহি আছে যে মই নালাগে বুলি ভাবিছিলো লাগিব এই পিছফালে নালাগে নেকি লাগিব সেইটো কথা ক'ব লাগে নহয় আহাৰ লগে লগে যে লাগিব বুলি
মই ভাবিলোঁ 10,000টো পাহৰিলে নেকি, পাহৰিলে নেকি? এই 10,000টো নাপাহৰিব, কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব, অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে, 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে, 3টাতে থাকিব লাগে, 10ও পাব 25ও পাব। ঠিক আছে, মই জুন মাহত মই বঙাইগাঁও আৰু অভয়াপুৰীলৈ আহিম, আই মাতৃসকলক 10,000 টকাটো দি থৈ যাম, হ'ব? কিন্তু সিদিনাখন এনেকৈ দৌৰাদৌৰিকৈ নাহোঁ, সিদিনাখন আমাক ভাত পানী খুৱাইহে পঠাব লাগিব আপোনালোকে, হ'ব? সিদিনাখন আৰামত আহিম, ধুনীয়াকৈ ভাত পানী খাই ৰাইজক আঁচনিখন বুজাই যাম, যাতে অহাবাৰ আমি আৰু 25,000 পাব পাৰোঁ, তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰোঁ। মই যেতিয়া কৈছোঁ, বিশ্বাস কৰিছেনে নাই? মোৰ ওপৰত বিশ্বাস আছেনে নাই? বাছ বিশ্বাস ৰাখক, 10 গৈ 25 হ'ব, 25 গৈ 50 হ'ব, 100%। ঠিক আছে, শ্ৰদ্ধাৰ ৰাইজ, 1 অক্টোবৰৰ পৰা আশা কৰ্মী দৰমহা বাঢ়িব, অংগনবাদী দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম, আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম। তাৰমানে 5 বছৰত যিমান সমস্যা আছিলে সেইসমূহ সমাধান কৰি অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। ল'ৰা ছোৱালীক কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰোঁ, কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ, যাতে সকলো মাক দেউতাকে 10 বছৰ পিছত অৰুণোদয় দৰকাৰ নাই, ল'ৰা ছোৱালী দৰমহা দিয়ে ঘৰ চলি গুচি গৈছে, তেনেকুৱা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ, যদি 10 বছৰ আৰু অসমত এনেকৈ শান্তি থাকে, 10 বছৰ যদি অসমত এনেকৈ আমি মিলা মিছাৰ মাজেৰে থাকিব পাৰোঁ, আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ